নমস্কাৰ, মই মিৰাজ হুছেইন। বৰ্তমান সময়ছোৱালৈকে যি আপোনালোকক দেখাই আছিলোঁ, আমি যিমানখিনি পাৰিছোঁ কৰি আছোঁ শিৱসাগৰ বানাক্ৰান্ত লোকসকলৰ বাবে, ৰাইজৰ বাবে। আৰু আপোনালোকেও বহুত লোকে বহু কষ্ট কৰি আছে। বৰ্তমান সময়ছোৱাত দেখা পাইছোঁ যে অন্য ঠাইৰ পৰা বিভিন্ন ধৰণৰ সাহায্যসমূহ আহি আছে। আপোনালোকে যিসকলে এনেধৰণৰ সাহায্যসমূহ কৰি আছে, সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মূল কথালৈ আহোঁ। বৰ্তমান সময়ছোৱাত পৰিস্থিতিটো এনেকুৱা হৈছে, আমিও যেতিয়া দিবলৈ গৈছোঁ দেখা পাই আছোঁ নিজেই, যেতিয়া আমি ভিতৰলৈকে গৈ আছোঁ, যিসকল লোক বানাক্ৰান্ত লোকসকল ৰাস্তাৰ কাষত আছে, যিসকলে পাই আছে বস্তুসমূহ, প্ৰত্যেক বাৰতে সেই একেখিনি মানুহেই, একেখিনি ব্যক্তিসকলে বস্তুখিনি লৈয়ে আছে। তেওঁলোকে বাৰে বাৰে একেখিনি বস্তুকে পায়ে আছে। কোনোবাই যদি এবাৰ আহিছে তেওঁলোকৰ পৰাও লৈছে, নেক্সট যদি আকৌ কোনোবা আহিছে তেওঁলোকৰ পৰাও লৈ লৈছে। সেইসকলে লৈ অনুৰোধ থাকিলে যে আপোনালোকে সেই মানুহখিনি অহাৰ পিছত কওক যে এই গাড়ীটো আহিছিলে, আমি ইয়াৰ পৰা অলপ বস্তু পালোঁ, এতিয়া আপোনালোকে অলপ ভিতৰলৈ যাওক। এই ভিডিঅ'টো মই আপোনালোকৰ আগলৈ এইবাবে আগবঢ়াইছোঁ কাৰণ বৰ্তমান সময়ছোৱাত বহু জেগাত এতিয়ালৈকে সাহায্য তেনেধৰণৰ একো পোৱাই নাই। তাৰে ভিতৰত যি কালি আমি গ'লোঁ বেতবাৰী, আলিমূৰ ৰাইট ছাইডে, মই এতিয়া আপোনালোকৰ জাননীৰ বাবে, মই আপোনালোকৰ সুবিধাৰ বাবে মই দুঠাইমান নাম কেইটামান কৈ দিওঁ, যি এতিয়া যদি আপোনালোকে কাইলৈৰ পৰা কোনোবা সাহায্য কৰিবৰ বাবে আহে, বা আমিও যি বেতবাৰী আলিমূৰৰ যিটো 2 নং বেতবাৰী গাঁও, তালৈকে আপোনালোকে যাব। বেতবাৰী এই যদি আপোনালোকে ডিব্ৰুগড় ফালে যায় শিৱসাগৰৰ পৰা, ৰাইট ছাইডে চাৰিআলিৰ পৰা ৰাইট ছাইডে সোমাই দিব। সেইটো ছাইডে আমি ৰাতি গৈছিলোঁ, সেইফালে অৱস্থা বহুত বেয়া হৈ আছে বৰ্তমানো। বেতবাৰী গাঁও বুলি এখন গাঁও আছে, তাতো যাব আপোনালোকে। আৰু বেতবাৰী দিল্লীহি গাঁও বুলিও আছে। তাৰপিছত আপোনালোকে চেঙেলীবাৰীতো যাব পাৰে। তাৰপৰা বোকাবিল, তাৰপিছত আপোনালোকে হাঁহচৰা, ঢেকেৰী গাঁও বুলি গাঁও এখন আছে, তালৈকে যাওক। সাহায্য বৰ্তমানলৈকে তেনেধৰণে পোৱা নাই কোনো। তাৰপিছতে আপোনাৰ শিমলুগুৰি, লোণপুৰীয়া আৰু অভয়পুৰীয়া, চেতিয়া, সন্দিকৈ গাঁও, সেই গাঁওখনৰ অৱস্থা অলপ বেয়া হৈ আছে। সাহায্য তেনেধৰণে পোৱা নাই যি বৰ্তমানলৈকে খবৰ আহিছে। তাৰপিছত আপোনালোকে নিমাইজানৰ গাঁও যিসমূহ, নিমাইজানতো আমি গৈছিলোঁ, যি মোৰ মোবাইলটো পানীত পৰিলে তাতে গৈ মেলি সেই ভিডিঅ'সমূহ আপোনালোকক বৰ্তমানলৈকে দিব পৰা নাই। মোবাইলটো ঠিক হোৱাৰ পিছত সেয়া দিম আপোনালোকক। তাতো পৰিস্থিতি বহুত বেয়া। আপোনালোকে সেই নিমাইজানৰ যি গাঁও আপোনালোকে যেতিয়া যাব, তাতো আপোনালোকে দেখিব ৰাস্তাৰ কাষত বহুত মানুহ আছে, সেই তেওঁলোকে অলৰেডি পাই আছে। আপোনালোকে ভিতৰলৈকে যাব, গাড়ীত বস্তুসমূহ নি আপোনালোকে পাৰে যদি নাৱৰ ব্যৱস্থা কৰিব, সেইখিনিৰ পৰা নাও লৈ আপোনালোকে ভিতৰলৈকে যাব। কাৰণ তাতো ভিতৰৰ মানুহে তেনেধৰণৰ কোনো বস্তু পোৱা নাই। আমি ট্ৰেক্টৰ লৈ গৈছিলোঁ, ট্ৰেক্টৰে ডুব খাই গৈছে, ইমানেই পানী বৰ্তমানলৈকে হৈ আছে। তাতো ফুলপানী চিঙা বামুণ গাঁও বুলি গাঁও এখন আছে, তাতো আপোনালোকে যাব পাৰে। তাৰপিছত আপোনালোকে ধিতাই পুখুৰীৰ ফালে ভূতবাৰী বুলি কিবা গাঁও এখনো আছিলে নেকি, সিফালে সেই তালৈ যাব পাৰে আপোনালোকে। তাৰপিছত জাজি, হাঁহচৰা, চেতিয়া গাঁও, সেইফালে এনেধৰণৰ কিছু আৰু আছে গাঁওসমূহ, যি বৰ্তমানলৈকে গোটেইখিনি নাম মই ক'ব পৰা নাই আপোনালোকক। এনেকৈ ধৰণে আপোনালোকেও বেলেগ বেলেগ লোকসকলৰ লগত অলপ যোগাযোগ কৰি ল'ব। বৰ্তমান সময়ছোৱাত এনেধৰণৰ বহুত গাঁও আছে যি ওচৰৰ মানুহখিনিয়ে পাই আছে। মই আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে ওচৰত যিখিনি ভিৰ হৈ থকা মানুহখিনি, তাত আপোনালোকে বস্তুখিনি নৰখাবই, কাৰণ তেওঁলোকে বহুত বস্তু বৰ্তমানলৈকে পাই গৈছে। এতিয়া আপোনালোকে অলপ ভিতৰৰ ফালে সোমাওক আৰু পৰাপক্ষত আপোনালোকে নাৱৰ ব্যৱস্থা কৰক, কাৰণ সিফালে গাড়ী নাযায়। বৰ্তমানলৈকে পৰিস্থিতি বহুত বেয়া হৈ আছে। ভাবিলোঁ আপোনালোকক এই এখন দুখনমান গাঁৱৰ কথা অলপ কৈ দিওঁ, আপোনালোকৰো অলপ সুবিধা হ'ব। আৰু বৰ্তমান সময়ছোৱালৈকে বহু লোকে মোক সুধিও আছে যে কোনফালে গ'লে ভাল হয়, আপোনালোকে সেইফালে যাওক। সেই বুলিয়ে ভাবি এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আৰু পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে বৰ্তমানলৈকে সাহায্য কৰি আছে। বহুত দূৰ দূৰণিৰ পৰাও মানুহ আহি আছে ইয়ালৈ, আহি মেলি বিভিন্ন ধৰণৰ সাহায্যসমূহ যোনে যি পাৰিছে কৰিছে। আপোনালোকৰ পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।